মই আজি দেখুৱাম এগৰাকী যুৱকৰ স্বাৱলম্বীৰ উৎকৃষ্ট নিদৰ্শনৰ এটা বিশেষ দৃশ্য আৰু সেই যুৱকগৰাকীৰ নাম হৈছে চৈতেন্দ্ৰ মুছাহাৰী আৰু তেখেতৰ ঘৰ হৈছে বাক্সা জিলাৰ বৰমাত আৰু তেখেতৰ যি নিজৰ যি ঘৰ এই ঘৰতে এটা ক্ষুদ্ৰ যি ইটা উদ্যোগ এই উদ্যোগ এটা তেখেতৰ প্ৰচেষ্টাত ইতিমধ্যে গঢ় লৈ উঠিছে আৰু এই উদ্যোগটোৰ পৰাই বিভিন্ন ধৰণৰ ইটা ইয়াত নিৰ্মাণ কৰা হয় আৰু ইয়াৰ পৰাই বাক্সা জিলাৰ বৰমাই নহয় বাক্সা জিলাৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা এই ইটাসমূহ ৰপ্তানি কৰা হয় আৰু তেখেতে এই যি ইটা উদ্যোগত তেখেতৰ ইটা উদ্যোগত প্ৰায় 4টা পৰিয়াল যাই আছে কাৰণ 4গৰাকী যুৱক এই ইটা উদ্যোগটোত নিয়োগ কৰিছে এইগৰাকী চৈতেন্দ্ৰ মুছাহাৰীয়ে আৰু কেমেৰা পাৰ্চন ৰূপমে দেখুৱাইছে পোনপটীয়াভাৱে এনেধৰণে তেখেতে এটা সুন্দৰভাৱে যি ইটাৰ যি এটা উদ্যোগ এই ইটা উদ্যোগ এটা এনেধৰণে তেখেতে গঢ়ি তুলিছে বিভিন্ন যি কোৱালিটি এই কোৱালিটিৰ ইটা ইয়াত পোৱা যায় আৰু আনফালে দেখুৱাব ৰূপমে এনেধৰণে 4গৰাকী যি যুৱক এই 4গৰাকী যুৱকে এনেধৰণে এই তেখেতৰ যি ইটা উদ্যোগটোত এনেধৰণে কৰ্মৰত হৈ থকা পৰিলক্ষিত হৈছে আৰু বিভিন্ন যি অত্যাধুনিক যি মেচিন আছে এই মেচিনত ইটাসমূহ ইয়াত নিৰ্মাণ কৰা হয় আৰু এনেধৰণে এতিয়া এই এটা তেখেতৰ নিজৰ ঘৰতে এনেধৰণে এটা ইটা উদ্যোগ গঢ়ি তুলিবলৈ তেখেতে সক্ষম হৈছে আৰু এনেধৰণে অত্যাধুনিক মেচিনৰে ইটাসমূহ তেখেতে প্ৰস্তুত কৰা হৈছে মোৰ লগত যিহেতু চৈতেন্দ্ৰ মুছাহাৰী আছে মই তেখেতৰ পৰা জানিব খুজিম কেনেকৈ আপোনাৰ মনলৈ আহিল এই ইটা উদ্যোগটো কৰাৰ বাবে মানে মই আগতে বেংগলোৰত চাকৰি কৰিছিলোঁ বেংগলোৰত চাকৰি কৰাতে কি হ'ল মানে মই দেখিলোঁ বহুত জেগাতে মানে এই চিমেণ্টৰ ইটা ব্যৱহাৰ কৰা যায় আৰু মই দেখিলোঁ যে মানে পৰ্যাৱৰণৰ কাৰণেও বহুত মানে লাভদায়ক এইটো মানে যেনেকৈ আজিকালি মই শুনা পাইছোঁ আৰু এইটো মই নাজানো যেনিবা এই যে পুৰা ইটাটো মানে কি হয় মানে অলপ দামো বেছি হৈছে প্লাছ মানে মাটিও আজিকালি নাপা হৈছে কয়লাৰ দাম বেছি বাঢ়িছে আৰু মানে পলিউশ্যন বেছি হৈ আছে তাৰ কাৰণে এইটো বেষ্ট অপশ্যন হয় শিলেদি বালাইদি ষ্ট'নডাছেদি মানে মিক্স কৰি কেনে চিমেণ্টেদি মিক্স কৰি কেনে যিটো বস্তু মানে দোকানত পোৱা যায় সেইটো যদি ডাইৰেক্ট আমি মানে ইয়াতে প্ৰডাকশ্যন কৰিব পাৰোঁ আৰু আৰু স্মল স্কেল মানে ইমান বেছি মানে পইচা নালাগে অলপমান পইচা মানে কিবা পুঁজি এটা থাকিলে নিজা জাগা এটা থাকিলে মানে আৰামছে কৰিব পাৰে আৰু বস্তুটো নিজৰ লগত মানে আৰু 4জনমান পুহিব পাৰে এনেকুৱা আৰু লাহেকৈ কৰি আছোঁ এইকাৰণে আপুনি কেনেধৰণৰ কোৱালিটিৰ ইটা বনাই ইয়াত আমি এতিয়া বৰ্তমান এটা মানে 2টা কোৱালিটিৰ বনাই আছোঁ এটা হ'ল আমাৰ কালাৰিং মানে পেভাৰ্ছ ব্লক বুলি কয় আৰু এটা হ'ল মানে আমাৰ ইটা গাঠা ঘৰ গাঠা ৱাল গাঠা কাৰণে যিটো মানে ইটা বনোৱা হয় এইটো 2টা মানে কিবা বনোৱা যায় আৰু এটা টাইলছো আছে পাৰ্কিং টাইলছ যিটো কয় এইটো বস্তুও আছে আমাৰ তাতে এতিয়া কেনেকুৱা লাগে এই উদ্যোগটোত যিহেতু কাম কৰি আছে আপুনি নিশ্চয় ভাল লাগিছে মই মানে বাহিৰত আছিলোঁ আগতে বেংগলোৰত কাম কৰিছোঁ তাৰপিছত মানে তাতে থাকি কেনে ইমান ভাল লগা নাই যেনিবা মানে চবৰে ভাল লাগে বাট মানে মোৰ মা দেউতা আছে মই আছোঁ মোৰ সৰু ভাইটি আছে মোৰ ভাইটিয়ে বেলেগত চাকৰি কৰে মানে মই ভাবিলোঁ যে মানে মোৰ মা দেউতাক কোনে চাব তাৰ কাৰণে মই ভাবিলোঁ কি একবাৰ মানে আহি কেনে ট্ৰাই কৰি চাওঁ কেনেকুৱা চলে এতিয়া মানে ৰেছপন্সটো ভাল পাইছোঁ মানুহবিলাকে শিক্ষিত হৈছে আগতে জানা নাছিলে মানুহবিলাকে এতিয়া লাহে লাহেকৈ ভাল পাইছে মোৰ বস্তুটো দামটো কেনেধৰণৰ এনে দামটো এতিয়া বৰ্তমান 8.5 টাকা 9 টাকা 8.5 টাকা 9 টাকা হেন মানে বিক্ৰী কৰি আছোঁ আমি আৰু এই পেভাৰ্ছ ব্লকৰ মানে কিবা লয় ডিজাইন বেলেগ দাম থাকে এইটো মানে কিবা নহয় মানে আপুনি ক'ব খোজে প্ৰদূষণ মুক্ত কৰাৰ প্ৰয়াস কৰিছে আৰু হয় এনে ক'ব পাৰে আৰু নিজৰ লগত মানে কিবা পৰ্যাৱৰণো ভাল কৰিব চাই আছোঁ চেষ্টা কৰি আছোঁ মানে জড়িত যাব চাই আছোঁ এই যি অত্যাধুনিক যি মেচিন আনিছে ক'ৰ পৰা আনিছে এই মেচিনবিলাক মানে আমাৰ গুৱাহাটীতো পোৱা যায় মানে অৰ্ডাৰ দিব লাগে আগতে যাই কিনে আপুনি চাব পাৰে আপোনাক কেনেকুৱা আপোনাৰ বাজেটৰ হিচাপত মানে আপুনি কেনেকুৱা ইটা বনাব খুজিছে বেলেগ ধৰণৰ বেলেগ চাইজৰ আপুনি ইটা পোৱা যায় মানে মেচিন পোৱা যায় আৰু এনেই ইউজ কৰিব পাৰে আপুনি যাই কিনে চাব পাৰে আৰু বেলেগ বহুত ভেণ্ডাৰ আছে উপাৰ্জন কেনেধৰণৰ কি বস্তু উপাৰ্জনটো কেনেধৰণৰ প্ৰফিটটো ইমান নহয় বাট মানে চলি যায় আৰু যেনে তেনে ভালে মানে ঠিকে আছে ইমান যেনে তেনেও নহয় মানে লাহেকৈ হ'ব নহয় এতিয়া মানে ধৰি লওক পাৰ ডে মানে যদি মই 1500 পিচ যদি বনাওঁ যদি মোৰ 1 টাকাকৈ যদি লাভ থাকে তেনেহ'লে 1500 টাকা লাভ থাকিল এনেকুৱা আৰু বস্তুটো নিবনুৱা যুৱক যুৱতীক কি আহ্বান জনাব যদি বিজনেছত অলপ মানে ইণ্টাৰেষ্ট আছে তেনেহ'লে আহিব পাৰে চাব পাৰে আৰু মানে এইটো মানে নিজে ৰিচাৰ্চ কৰি চাব পাৰে যেনিবা মানে কি বস্তু কেনেকুৱা বস্তুটো আৰু মানে লাভ আছে মানে যেনেকৈ মানে এতিয়া মই কাম কৰি আছোঁ অৰ্ডাৰটো মানে ফুলফিল কৰিব পৰা নাই বহুত মানুহক লাগে কিন্তু মই বনাব পৰা নাই আৰু এজনৰ মানুহৰ কাম নহয় এইটো যেনেকৈ মানে আপুনি ভাবি লওক এটা ভিটাই দি ইটা যিখিনি বনাই আছে এইখিনি মানে যথেষ্ট নহয়
4টা 5টা 10টা 20টা 100টাও লাগিব পাৰে যেনেকৈ আজিকালি মানে কি আপোনাৰ দিনত মানে যেনেকৈ ঘৰ বনাই আছে ৱাল গাঁঠি আছে সবকে লাগে আজিকালি পাকা ঘৰ হৈ আছে আজিকালি চৰকাৰী ঘৰো পাই আছে তাতে কি ইউজ কৰিব ইটা ইউজ কৰিব সপোন কি আছে আৰু ইয়াতকৈ ডাঙৰ কৰা এইটোৰ সপোন মানে এতিয়া মই কনক্ৰিট ব্ৰিক বনাই আছোঁ যাই কেনে লাষ্টত AAC ব্লকছৰ মানে অলপ ট্ৰাই কৰিম বুলি ভাবিছোঁ লাষ্টত যাই কেনে এতিয়া চাং কি হয় এতিয়াতো ক'ব নোৱাৰে ফিউচাৰটো ফিউচাৰ আৰু এইটো চাব লাগিব হয় নিশ্চিতভাৱে এইগৰাকী আছিলে চৈতেন্দ্ৰ মুছাহাৰী আৰু তেখেতে বেংগলৰত প্ৰাইভেট চাকৰি কৰি কিন্তু প্ৰাইভেট চাকৰি বাদ দি তেখেতে নিজৰ যি ঘৰ এই ঘৰতে এনেধৰণে দুটা কোৱালিটিৰ যি ইটা ইয়াত নিৰ্মাণ কৰি আহিছে আৰু মোৰ লগত এগৰাকী স্থানীয় যুৱক আছে তেখেতে ইটা ক্ৰয় কৰিব আহিছে আপুনি ইটা ক্ৰয় কৰিব আহিছে কেনেকুৱা লাগিছে ইয়াত আহি হয় ভালে লাগিছে এই তেখেতে যি ইটা ধুনীয়া আমি দূৰৰ পৰা যিহেতু আমি ইটা সংগ্ৰহ কৰোঁ এতিয়া ওচৰতে পাইছোঁ এইটো ওচৰৰ পৰা ভাল লাগিছে এতিয়া ভালে হৈছে ভাল কোৱালিটিৰ ইটা বিভিন্ন ধৰণৰ কালাৰ আছে মই যিহেতু এতিয়া আহিছোঁ মই মোৰ চোতালত দিবৰ কাৰণে এতিয়া ইটা কিনিব আহিছোঁ মই যিহেতু ইয়াত প্ৰদূষণ মুক্ত কিন্তু ইটা ভাটাবিলাকত প্ৰদূষণ হয় ইয়াত প্ৰদূষণ মুক্ত ইটা পাইছে কেনেকুৱা লাগিছে ভাল লাগিছে সেয়ে এনেকৈয়ে হ'ব লাগে তেতিয়াহ'লে যিহেতু ইটা বনোৱা এৰিয়াও কম হ'ব আৰু তাৰোপৰি মানে কি হ'ব যে যি ধোঁৱাৰ প্ৰদূষণৰ পৰা আমি মুক্ত থাকিব পাৰিম এনেকুৱা ইটা আৰু চাহিদাও হ'ব এতিয়া এনেকুৱা ধৰণৰ যিহেতু আপুনি ইটা ভাটাটো ইটা আনিব গৈছিল আগতে আজি ইয়াত আহিছে পাৰ্থক্যটো কি বুলি ভাবে পাৰ্থক্যটো এনেকুৱা যে ইয়াৰ কোৱালিটিটো ভাল ধুনীয়া আৰু মানে চিমেণ্টৰ কিন্তু সেই তাতে গ'লে মানে একদম মানে যেনেকুৱা হয় যে এই ভাঙি গ'লে ভাঙি যাব পাৰি ইটা ভাঙি যাব তাৰোপৰি গুড়া হৈ যাব পেলাই দিয়াৰ লগে লগে কিন্তু এতিয়া মানে লাহে লৈ গৈ মানে এটা হ'লেও তাৰমানে ইয়াতে বাচি যাব আৰু ইটা ভাঙি যাব এইবিলাক বাঢ়ি যাব ইয়াতে আগতে আমি সেই ইটাৰে ঘৰ বনাইছিলোঁ কিন্তু এতিয়া আৰু মানে আজিকালি যিহেতু এনেকুৱা ধৰণৰ ওলাইছে এনেকুৱাই এতিয়া আমি ক্ৰয় কৰিম আৰু নিশ্চিতভাৱে ৰূপমে এবাৰ দেখুৱাব এই যে দেখিছে এই অত্যাধুনিক যি এই যন্ত্ৰ এই যন্ত্ৰতে ইতিমধ্যে যি ইটাসমূহ ইয়াতে নিৰ্মাণ কৰা হয় আৰু একেলগে ইয়াত কালাৰিঙো কৰা হয় অত্যাধুনিকভাৱে এই গুৱাহাটীৰ পৰা কিনি আনিছে আৰু এনেধৰণে এইসকল যুৱকসকলেও কিন্তু ইয়াত কৰ্মৰত হৈ আছে আৰু এই উদ্যোগটোত কাম কৰিয়ে তেখেতসকলৰ যি পৰিয়াল এই পৰিয়াল এনেধৰণে তেখেতসকলে পোহপাল দি আহিছে দেখিছে এনেধৰণে এটা মই মেচিন দেখুৱাইছোঁ অত্যাধুনিক মেচিন এটা দেখুৱাইছোঁ এই মেচিনটোতে এনেধৰণে ঢালিছে আৰু তাৰপিছত ইয়াত ইটা প্ৰস্তুত কৰা হ'ব আৰু ইয়াত 4গৰাকী যি যুৱক এই যুৱকে ইয়াত প্ৰতিদিনে ইয়াত কাম কৰি আহিছে আৰু পৰিয়াল এনেধৰণে পোহপাল দি আহিছে ভাইটি অকণমান আগুৱাই আহা কি নাম তোমাৰ ধনীৰাম বৰা কিমান দিন ধৰি কাম কৰিলা ইয়াত কাম কিমান দিন ধৰি কৰিলা হ'ল 2 বছৰমান 2 বছৰমান কেনেকুৱা লাগে কাম কৰি ইয়াত কাম কৰি ভালে মানে এইটো মেচিন ভাল ইটাও ভাল ওলায় মানে অলপ কিবা হয় আৰু এনেকৈ পৰিয়াল পোহপাল দি আছে তোমালোকে কঁকাল বিষায় আৰু জোৰ বল লাগে না বহুত এতিয়া বনালে আৰু এইবিলাক মিক্সাৰ আছে ভয় লাগে নেকি মেচিনত ভয় নালাগে বনাবা আৰু একদিনা মানুহটো এইটো চিটকি যাব কয়বা সেইটো টানলি মানে জোৰত কিবা হয় না ইয়াৰ কাৰণে ইয়াৰ পৰা যিখিনি দৰমহা পোৱা পৰিয়ালটো চলে নে নচলে চলে 4জন মানুহ আৰু 9,000 দৰমহা মাহত হয় নিশ্চিতভাৱে ক'ব লাগিব কাৰণ চৈতেন্দ্ৰ মুছাহাৰীয়ে যিহেতু বেংগলৰত চাকৰি কৰিছে প্ৰাইভেট চাকৰি কৰিছে কিন্তু চাকৰি বাদ দি আহি নিজৰ ঘৰতে এনেধৰণে এটা নিজৰ মাটিত তেখেতে এনেধৰণে এটা ক্ষুদ্ৰ যি ইটাৰ উদ্যোগ এটা গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু ইয়াত দুটা কোৱালিটিৰ ইটা ৰং কৰা ইটা পাব আপুনি টাইলছ ইটাও পাব ইয়াত বিভিন্ন ধৰণৰ যি কোৱালিটিৰ ইটা এই অত্যাধুনিক যি এই মেচিনতে কিন্তু তৈয়াৰ কৰি আহিছে আৰু এনেধৰণে তেখেতে বহু নিবনুৱা যুৱক যুৱতীৰ প্ৰতি এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে এই চৈতেন্দ্ৰ মুছাহাৰী